আচলতে মোক সাঙুৰি ল'লে অকণমান ক'ৰবাত কিবা এটা কিন্তু থাকি যাব কাৰণ ৰশ্মিৰেখা কাশ্যপ খুব সক্ৰিয়ভাৱে ষ্টুট্ৰম যি ফেচবুক গোট হয় তাৰ লগত তেওঁ প্ৰশাসক হিচাপে জড়িত হৈ আছে। মই ফেচবুকত খুব এক্টিভ নহয় আৰু ৰশ্মিৰেখাই কোৱাৰ দৰে যে প্ৰতিটোৰে ইতিবাচক নেতিবাচক দুয়োটা দিশ থাকে। আমি ইতিবাচকভাৱে কেনেদৰে আগবাঢ়ি যাব পাৰোঁ বা আনকো আগবঢ়াই লৈ যাব পাৰোঁ সেইটোহে ডাঙৰ কথা। আজি মই অনুষ্ঠান পৰিৱেশিকা হিচাপে অনুষ্ঠানটিৰ আধৰুতা হিচাপে ৰশ্মিৰেখা কাশ্যপক সহায় কৰি দিছোঁ আৰু ভাল লাগিছে এটা কথাত যে বহু লোকৰ মাজত অন্তৰ্নিহিত যিসমূহ প্ৰতিভা থাকে গুণ থাকে বহু ক্ষেত্ৰত তেওঁলোকে পিছ পৰি ৰয়। কেতিয়াবা মঞ্চখনৰ অভাৱ হয়, কেতিয়াবা হয়তো ঘৰৰ পৰা হকা বাধা বা কেতিয়াবা নিজে নিজক হকা বাধা কৰিও ৰাখি থয়। কিন্তু ৰশ্মিৰেখা কাশ্যপে আজি তেনেধৰণৰ লোকসকলক উলিয়াই আনি ঘৰৰ পৰা বাহিৰলৈ উলিয়াই আনি ইমান সুন্দৰকৈ এখন মঞ্চ প্ৰদান কৰিছে আৰু তেওঁলোকৰ মুখৰ সেই যে এটা হাঁহি সফলতাৰ হাঁহি বা ভাল লগা এটা হাঁহি তেওঁলোকে হাঁহি মুখেৰে ইয়াৰ পৰা যে ওলাই যাবলৈ সক্ষম হৈছে সেইটো আচলতে এটা প্ৰাপ্তি। সেই প্ৰাপ্তি অকল তেওঁলোকৰ নহয়, সেই প্ৰাপ্তি আমাৰো। মই কেৱল ইয়াত পৰিচালনা কৰি আছোঁ কাৰণে মোৰ দায়িত্ব পালন কৰিছোঁ আৰু শেষ আৰু তাতে কথাটো নহয়নে ৰশ্মিৰেখা? সেইটো নহয়। এই যে লোকসকল প্ৰতিগৰাকী ব্যক্তিৰ মুখত যিটো এটা সুন্দৰ হাঁহিৰে তেওঁলোক ওলাই গ'ল সেইটোৰে আমাৰ খুব ভাল লগা এটা সময় আমি হয়তো ধৰি ৰাখিলোঁ মুহূৰ্তবোৰ আৰু আপোনালোকৰ চেনেলেও সেই মুহূৰ্তবোৰ ধৰি ৰাখিলে, আমাৰ কথাৰ জৰিয়তেও ধৰি ৰাখিলে আৰু সঁচাকৈ খুব ভাল লগা এটা গ্ৰুপ হয়। যিহেতু মণ্টু শইকীয়া দাদাৰ দৰে এগৰাকী জ্যেষ্ঠ সাংবাদিক ইয়াত জড়িত হৈ আছে আৰু ডক্টৰ সোণমণি দত্ত দাদাৰ দৰে এগৰাকী ব্যক্তি জড়িত হৈ আছে, ডক্টৰ নঞ্জু দত্ত বাইদেউ জড়িত হৈ আছে আৰু আজি বিশেষভাৱে মণিকুন্তলা ভট্টাচাৰ্য বাইদেৱে যেতিয়া আহিল তেখেতৰ অকণমান ঘৰুৱা হয়তো সকলোৱে জানে কিছুদিন পূৰ্বে তেখেতৰ স্বামী যিহেতু পৰলোকপ্ৰাপ্তি হৈছে তাৰ মাজতো কিন্তু বাইদেৱে ওলাই আহিবলৈ চেষ্টা কৰিছে কাৰণ নিজে আগবাঢ়ি যোৱাৰ লগতে আনকো আগবঢ়াই লৈ যাম সেয়ে মূল মন্ত্ৰ হিচাপে প্ৰত্যেক লোকে ৰাখিব লাগে বুলি ভাবোঁ মনৰ ভিতৰত। সেয়াই।